নমস্কাৰ আজিৰ ভিডিঅ'ত আপোনালোকক জনাম ইউডাছ প্লাছত আপোনালোকে নতুন ষ্টুডেণ্ট এজন কেনেকৈ এড কৰিব পাৰিব যেহেতু আপোনালোকে কেজি আৰু ক্লাছ 1 ৰ ষ্টুডেণ্ট আপোনালোকে এড কৰিব পাৰিব পৰ্টেল যেহেতু ইতিমধ্যে খুলি দিয়া হৈছে আপোনালোকে ক শ্ৰেণী বা কেজি আৰু ক্লাছ 1 ৰ ষ্টুডেণ্ট আপোনালোকে এড কৰিব পাৰিব যদিও বা ষ্টুডেণ্টৰ আধাৰ কাৰ্ড নাই আধাৰ কাৰ্ড নাথাকিলেও আপোনালোকে এড কৰিব পাৰিব ষ্টুডেণ্টৰ কেনেকৈ এড কৰিব লাগিব আধাৰ কাৰ্ড নোহোৱাকৈ আপোনালোকক জনাম ভিডিঅ'টো শেষলৈকে চাই যাব ইয়াৰ বাবে আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অন কৰিব ক্ৰম ব্ৰাউজাৰ অন কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰিব লাগিব ইউডাছ প্লাছ বুলি সাৰ্চ কৰাৰ পিছত আপোনালোকে লগইন ফৰ অল মডিউল বুলি এটা অপচন পাব ইয়াতে পুনৰ দেখিলে পাইছে ওপৰত ইয়াতে ক্লিক কৰিব লাগিব পুনৰ ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টেট সিলেক্ট কৰিব লাগিব মই আসাম সিলেক্ট কৰিছো গোত ক্লিক কৰি দিছো ইয়াৰ পিছতে আপোনালোকৰ কেইবাটা অপচন পাব এই অপচনসমূহৰ ভিতৰত আপোনালোকে ষ্টুডেণ্ট মডিউল বুলি এটা অপচন পাব ষ্টুডেণ্ট মডিউলত পুনৰ ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড আৰু কেপচাৰ কোড দি আপোনালোকে লগইন কৰি ল'ব মই আপোনালোকক লগইন কৰি দেখুৱাই আছো লগইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ হোম পেজটো দেখিল পাব আৰু আপোনালোকে কাৰেণ্ট একাডেমিক ইয়াৰ 2026-2027 ত পুনৰ ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা পপআপ আহিব আৰু পপআপটো আপোনালোকে ক্লোজ কৰি দিব ক্লোজ কৰাৰ পিছত আপোনালোকে ডেশবৰ্ডটো নতুনকৈ এইদৰে খুল খাব ইয়াত দেখিলে পাইছে আপোনালোকে ডেশবৰ্ডটো এইদৰে সো ইয়াতে আপোনালোকে কেজি ষ্টুডেণ্ট আপোনালোকে এড কৰিব পাৰিব বা ক্লাছ 1 ৰ ষ্টুডেণ্ট আপোনালোকে এড কৰিব পাৰিব আধাৰ কাৰ্ড নোহোৱাকৈ আপোনালোকে এড কৰিব পাৰিব প্ৰথমে মই কেজি ষ্টুডেণ্ট এজন কেনেকৈ এড কৰিব জনাব বিচাৰিছো ইয়াত দেখিলে পাইছে আপোনালোকে হোমফালে এটা কাৰ চিহ্নৰ এটা চিহ্ন আছে এটা আপোনালোকে ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰীনখন কিছু লেফট সাইডে টানিব লাগিব টনাৰ পিছত আপোনালোকে এটা দেখিলে পাইছে এটা অপচন আছে এড ষ্টুডেণ্ট বুলি সো আপোনালোকে এড ষ্টুডেণ্টৰ পুনৰ ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টুডেণ্টৰ ডিটেইলটো ইয়াত ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰাৰ পিছত আপোনালোকৰ ষ্টুডেণ্টসমূহ এড হৈ যাব সো মই ষ্টুডেণ্টৰ ডিটেইলটো ফিল আপ কৰি দেখুৱাই আছো আপোনালোকক প্ৰথমে আপোনালোকে ষ্টুডেণ্টৰ নেমটো ফিল আপ কৰিব লাগিব জেন্ডাৰ ফিল আপ কৰিব লাগিব ডেট অফ বাৰ্থ ফিল আপ কৰিব লাগিব মাদাৰ নেম ফাদাৰ নেম আৰু দেখিলে পাইছে এটা অপচন আছে আধাৰ নাম্বাৰ যেটো আধাৰ নাম্বাৰটো যদি আপোনালোকৰ ষ্টুডেণ্টৰ নাই তাহলে আপোনালোকে 12টা 9 সংখ্যা ইয়াতে টাইপ কৰি দিব দেখিলে পাইছে 12টা 9 সংখ্যা টাইপ কৰাৰ পিছতে আধাৰটো টিক হৈ গৈছে ইয়াৰ পিছতে আপোনালোকে এডমিশন তাৰিখটো আপোনালোকে ফিল আপ কৰিব লাগিব মই তাৰিখটো ফিল আপ কৰি দিছো ইয়াৰ পিছত আপোনালোকে ষ্টুডেণ্টৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰিব লাগিব তাৰ পিছত আপোনালোকে CWSN যদি হয় আপোনালোকে এছ কৰিব যদি নহয় নোট ক্লিক কৰিব মই নোট ক্লিক কৰি দিছো ইয়াৰ পিছতে সেভত ক্লিক কৰি দিছো সেভত ক্লিক কৰাৰ পিছত আপোনালোকে এটা কনফাৰ্মেশন বিচাৰিব ইয়াত আপোনালোকে আই এগ্ৰিড ক্লিক কৰি দিব আই এগ্ৰিড ক্লিক কৰাৰ পিছত আপোনালোকে দেখিলে পাইছে ইয়াত যদি আপোনালোকৰ কিবা ভুল হৈ আছে সো আপোনালোকে এটা কাৰেক্ট কৰি ল'ব পাৰিব ইয়াত আপোনালোকে টিক কৰি যাব এফালৰ পৰা আটাইকিটা টিক কৰি যাব আটাইখিনি ভুল হৈছে নে শুদ্ধ হৈছে আপোনালোকে চেক কৰি ল'ব চেক কৰাৰ পিছত আপোনালোকে কনফাৰ্মত ক্লিক কৰি দিব লাগিব কনফাৰ্মত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টজন বিদ্যালয়ত এড হৈ যাব সো দেখিলে পাইছে আপোনালোকে ষ্টুডেণ্টজন এড হৈ গৈছে দেখিলে পাইছে কিছু সময় আগতে মই যি এন্ট্ৰি কৰা ষ্টুডেণ্টজন আপোনালোকৰ নাম ইয়াত দেখিলে পাইছে আধাৰ কাৰ্ড নোহোৱাকৈ মই ষ্টুডেণ্টজন এড কৰিছো ইয়াৰ পিছত মই আপোনালোকক আধাৰ কাৰ্ড থকা ষ্টুডেণ্টজন এড কৰি দেখুৱাব বিচাৰিছো কেনেকৈ এড কৰিব পাৰি দেখিলে পাইছে অন্যজন মই ষ্টুডেণ্ট এড কৰিছো ষ্টুডেণ্টজনৰ যেহেতু আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড থাকিলে আপোনালোকে শুদ্ধভাৱে আপোনালোকৰ নামটো আপোনালোকে চেক কৰি ল'ব চেক কৰাৰ পিছত আপোনালোকে পুনৰ সেভত ক্লিক কৰি দিব আটাইখিনি আপোনালোকে ফিল আপ কৰি এবাৰ ভালদৰে চেক কৰি ল'ব চেক কৰাৰ পিছত আপোনালোকে সেভত ক্লিক কৰিব সেভত ক্লিক কৰাৰ পিছত আই এগ্ৰি বুলি এটা অপচন পাব ইয়াতে পুনৰ ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকে তথ্যখিনি আপোনালোকে শুদ্ধ হৈছে নে ভুল হৈছে আপোনালোকে এবাৰ পুনৰ চেক কৰি ল'ব চেক কৰাৰ পিছত আপোনালোকে আটাইখিনি টিক কৰি দিব কৰাৰ পিছত আপোনালোকে কনফাৰ্মত ক্লিক কৰি দিব সো কনফাৰ্মত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টজন এড হৈ যাব সো মই দেখিছে আপোনালোকে কনফাৰ্মত ক্লিক কৰি দিছো কনফাৰ্মত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টজন এড হৈ গৈছে সো এইদৰে অতি সহজে আপোনালোকে এজন ষ্টুডেণ্ট আপোনালোকে ইউডাছ প্লাছত এড কৰিব পাৰিব আধাৰ থাকিলেও আপোনালোকে এড কৰিব পাৰিব আধাৰ নাথাকিলেও আপোনালোকে এড কৰিব পাৰিব কেৱল ক শ্ৰেণী আৰু কেজি বা ক্লাছ 1 ৰ ষ্টুডেণ্ট আপোনালোকে এড কৰিব পাৰিব চাবলৈ আশা কৰিছো ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব ভিডিঅ'ত ইমানখিনি আছিল ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালো